এই গৰমত যদি মিঠা খাবলৈ মন যায় আৰু তাকো কম মেহনতত আৰু একেবাৰে সোনকালে হৈ যোৱাকৈ তেতিয়াহ'লে মোৰ এই ৰেচিপিটো বনাব পাৰে। মই ইয়াত লৈছোঁ শুকান নাৰিকল বা আপোনালোকে কেঁচা নাৰিকলো ল'ব পাৰে। মোৰ ওচৰত শুকান নাৰিকল আছিলে আৰু ইয়াত মই অলপ পানী দিছোঁ, অলপ চেনি গুড়ি দিছোঁ, তাত ইলাচি মিলোৱা আছিলে আৰু ইয়াত লৈছোঁ মই মিল্ক পাউডাৰ। আৰু যদি আপোনালোকে অকল মিল্ক পাউডাৰ ব্যৱহাৰ কৰিব বিচাৰে কৰিব পাৰে, কোনো কথা নাই। আৰু নাৰিকলটো দিলে মানে ভাল লাগে, আৰু নহ'লে নাৰিকল যদি নাথাকে ড্ৰাই ফ্ৰুটছ কিবা কাজুখিনিও ভালকৈ মানে ৰুকি পেলাই দিব পাৰে। আৰু এতিয়া এইখিনি মই গুলি পেলাই এইটো টেক্সচাৰত থাকিব লাগিব, এইটো গুলি পেলাই মই এতিয়া থৈ দিম। এতিয়া লৈছোঁ মই ব্ৰেডখিনি মই এই ধৰণে ছাইডবোৰ পূৰা কাটি ল'ম। গোটেইখিনি ছাইডবোৰ এই ধৰণে কাটি ল'ব, কাৰণ ছাইডবোৰ থাকিলে মানে মিঠাইটো খাবলৈ ভাল নালাগিব, সেইকাৰণে গোটেই ছাইডখিনি মই কাটি লৈছোঁ। আৰু আমাৰ কেতিয়াবা এই ধৰণে বনাই থ'লে মানে ফ্ৰিজত থৈ দিলে ল'ৰা ছোৱালী স্কুলত টিফিনৰ সময়ত কিবা মিঠা দিবলৈ মন গ'লে এইটো দিব পাৰে, কাৰণ একেবাৰে হেল্ডিকৈ মই বনাইছোঁ। আৰু স্কুল টিফিনতো এইটো দিব পাৰে, ল'ৰা ছোৱালীয়ে খাই পেলাই খুব ভাল পাব। আৰু যিটো মই ছাইডবোৰ থৈছোঁ এইখিনি দি মই ব্ৰেড ক্ৰাম্বছ বনাই দিম। আৰু এতিয়া মই এইটো মানে পাতলকৈ বেলি ল'ম, এই ধৰণে পূৰা পাতলকৈ একেবাৰে বেলি ল'ব। আৰু সদায় ফ্ৰেছ ব্ৰেড ল'ব, কাৰণ ফ্ৰেছ ব্ৰেড ল'লেহে খুব ভাল হয়। মই একেবাৰে ফ্ৰেছ ব্ৰেড লৈছোঁ আৰু পূৰা একেবাৰে কোমলে হৈ আছে। আৰু এতিয়া বেলি পেলাই এই মিঠাইখিনি মই ইয়াতে দি দিছোঁ। ইয়াত কোনো মানে ছাইড লগাবলৈ পানীৰ প্ৰয়োজন নপৰে বা কোনো কৰ্ণফ্ল'ৰ প্ৰয়োজন নপৰে। আৰু এতিয়া এই ধৰণে ৰাউণ্ড কৰি পেলাই আৰু মই এই ধৰণে মই ৰাউণ্ড কৰি পেলাই অলপ প্ৰেছ কৰি দিলে খুব ধুনীয়াকৈ লাগি যায়গৈ আৰু এতিয়া মই অলপ দেৰিৰ কাৰণে থৈ দিম। আৰু গোটেইখিনি যিখিনি অলপ তিতা যদি ভাৱ আছে এইখিনি ব্ৰেডে চক কৰি ল'ব আৰু এইখিনি খুব ধুনীয়াকৈ হেৰি হৈ যাব। গোটেইখিনি মই বনাই ল'লোঁ। আৰু এতিয়া মই একেবাৰে কম তেলতে একেবাৰে তেলটো মানে এনেই অলপ দিছোঁ আৰু একেবাৰে কম তেলতে মই এইটো ফ্ৰাই কৰি ল'ম। এই ধৰণে মই কম তেলতে এইখিনি ফ্ৰাই কৰি লৈছোঁ। আৰু ইমানেই সোনকালে হৈ যায় মিঠাইটো, কিন্তু খাবলৈ যে বহুতেই টেষ্টি হয়। আৰু এই ধৰণে বনাই থ'লে ল'ৰা ছোৱালীয়েও খাবলৈ খুব ভাল পাব। ভাজি পেলাই ফ্ৰিজত থৈ দিলেও কিন্তু ঠাণ্ডা খাবলৈ খুব ভাল পাব। আৰু এইখিনি খুব সোনকালে হৈও গ'লগৈ। আৰু এতিয়া এইখিনি মই নমাই পেলাই থৈ দিম। আৰু চাওকচোন কিমান ধুনীয়া হৈছে, কালাৰটো কিন্তু খুব ধুনীয়া হৈছে। আৰু এতিয়া এইখিনি মই ছাৰ্ভ কৰিছোঁ, চাওকচোন কিমান মানে টেষ্টি হৈছে, দেখিবলৈ খুবেই ধুনীয়া হৈছে, খাবলৈ তাতোকৈ আৰু বেছি মানে ভাল হৈছে। আৰু এতিয়া মই এটা ভাঙি পেলাই দেখাইছোঁ আপোনালোকক। আৰু এটা ভাঙি পেলাই দেখাইছোঁ, ভিতৰৰ পৰা পূৰা ক্ৰীমৰ নিচিনা পূৰা হয়, ক্ৰীমৰ টেক্সচাৰ আহে ভিতৰৰ পৰা, খুবেই টেষ্টি হয়। এবাৰ বনাই পেলাই ফ্ৰিজত থৈ দিব, ল'ৰা ছোৱালীক যে স্কুলত দিব পাৰিব বা গধূলি নাস্তা হিচাপতো দিব পাৰিব।